জুবিনদাৰ বিষয়ে এতিয়া কথা পাতিলে আচলতে সকলোৰে হৈছে কথা পাতিবলৈ অসুবিধা অকণমান বহুত স্মৃতি আছে সেইবোৰে মনলৈ আহে গতিকে সেইটো কাৰণে কথা পাতিব পৰা বৰ অকণমান কণ্ডিশ্যনত নাই যদিও আমি সকলোৱে বিচাৰিছোঁ ইতিমধ্যে আমি এপিল কৰা হৈছে আমি সাইন কৰিছোঁ সকলোৱে দিছোঁ আমাৰ সকলোৰে মৰমৰ শিল্পী আমি সকলোৱে হেৰুৱাইছোঁ গতিকে আমি জাষ্টিচ বিচাৰিছোঁ সকলোৱে বিচাৰিছোঁ ময়ো বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ আস্থা আছে আমাৰ গোটেই ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে যে আমি জাষ্টিচ নিশ্চয় পাম এইখিনিতে গোটেই অসমবাসী ৰাইজকো ধন্যবাদ জনাইছোঁ জুবিনদাই সদায় কৈছিলে তেওঁতো ধেমালিকে মৃত্যুৰ কথা কৈয়ে থাকে আগতেও যে মই মৰিলে অসম বন্ধ হ'ব বহুত মানুহ হ'ব কিন্তু ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই প্ৰশাসনে যেনেকৈ তেখেতৰ বিদায় কাৰ্যসূচী যেনেকৈ আয়োজন কৰিলে বা সকলোৱে যেনেকৈ বিদায় দিলে মই ভাবোঁ জুবিনদা যথেষ্ট সুখী তেখেতে বিচৰা মতেই গৈছে তাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ মোৰ বিশ্বাস আছে তেখেতে তদন্তটো খুব ভালকৈ কৰিব আৰু আমি জাষ্টিচ নিশ্চয় পাম সেইখিনি কথা আচলতে তেওঁলোকে এতিয়া মানে আমি এতিয়া সেইখিনিতো জুবিনদাৰ পইচা পাতিৰ কথাটোতো একো নাজানো সেইখিনি কথা এতিয়া যিহেতু তদন্তটো হ'ব গোটেইখিনি ভালকৈ হোৱাটো সেইটো কাৰণে আমি বিচাৰিছোঁ তদন্তটো হ'লে ভালকৈ গোটেইখিনি কথা ওলাই পৰিব আচলতে তেতিয়াই গম পাম খালি SIT মানে ইতিমধ্যে মানে গঠন কৰা হৈছে বুলি গম পাইছোঁ গতিকে সেইটোৱে কৈছোঁ আৰু যে অনুৰোধ কৰিছোঁ যে গোটেইখিনি যাতে তদন্তটো ভালকৈ হয় জাষ্টিচ যাতে আমি পাওঁ আৰু গোটেই অসমবাসী ৰাইজ গোটেই পৰিয়ালটোৰ লগত আছে আপোনালোকে সাহস হৈ সদায় যেন থাকে তাৰে কামনা কৰিছোঁ মেনেজমেণ্টত সেইটো আছে বহুত বছৰৰ পৰা ইনফেক্ট তেনেকৈ একেটা মেনেজমেণ্টতে চলি আছে কোনোদিনে এইবিলাক সন্দেহ হোৱাও নাই বা মোৰ ক্ষেত্ৰতো কেতিয়াও একো খেলি মেলি হোৱা নাই গতিকে সেইটো কাৰণে তেনেকুৱা সন্দেহৰ কথা আচলতে কেতিয়াও অহাই নাছিলে এনেকুৱা ধৰণৰ একো কথাই নাই কেতিয়াও কাৰণ যিহেতু মোৰো ইমান দিনে চাই আছে কেতিয়াও একো টকা পইচা হওক যিয়ে নহওক একো খেলি মেলি পোৱা নাই আজিলৈকে কিন্তু যে প্ৰশ্ন এটা উত্থাপন হৈছে তাৰ উত্তৰ আমাক সকলোকে লাগিব গতিকে তদন্তটো হ'ব লাগে সেইটো নিশ্চয়কৈ হ'ব লাগে আৰু মিডিয়াকো ধন্যবাদ জনাইছোঁ আপোনালোকে দিনে ৰাতি ইয়াতে থাকি পৰিয়ালটোৰ লগত থাকি এই যোনটো এটা মানে এই সময়খিনিত আৰু গোটেইখিনি আপোনালোক সমভাগী হৈ আছে সকলোকে বহুত ধন্যবাদ জনাইছোঁ তেওঁ কিন্তু এতিয়ালৈকে আৰু সহযোগ কৰা নাই আত্মগোপন কৰি আছে এতিয়াও আপোনালোকে যিমানখিনি জানে আমি সিমানখিনিয়ে গম পাওঁ তাতকৈ বেছি একো গম পোৱা নাই গতিকে মই এতিয়া এইটো মুহূৰ্তত এটা কথাই ক'ব পাৰিম আমি সকলোৱে সেইটোৱে বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগত গোটেই প্ৰশাসনৰ আগত যে তদন্তটো ভালকৈ হ'ব লাগে জাষ্টিচ আমি পাব লাগে গতিকে এইখিনি মুহূৰ্তত আৰু তাতকৈ বেছি ক'ব পৰা অৱস্থাটো নাই আৰু ইমান বেছি মই গমো পোৱা নাই